নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আজিৰ পৰা আৰম্ভ কৰিবলৈ লৈছো। যি ধৰণে ইণ্ডিয়ান পলিটি শেষ কৰিলো, একেই গতিত আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো ধুনীয়াকৈ বুজি যাম। নোটছ থাকিব আমাৰ লগত আৰু আমি শেষ কৰিম। আশা ৰাখিছো আপোনালোকে এই চিৰিজটো কমপ্লিটলি চাব, শেষলৈ চাব। গতিকে আহক আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত যিসকলে নতুনকৈ জইন হৈছে, আমি BEd এণ্ট্ৰেন্সৰ কাৰণে এখন মাষ্টাৰ গাইডবুক প্ৰস্তুত কৰি উলিয়াইছো। BEd এণ্ট্ৰেন্সৰ চিলেবাছ সম্পূৰ্ণ কনচেপ্ট আপোনালোকে পাব। MCQ প্ৰেক্টিছ পেপাৰ থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ থাকিব, লগত কাৰেণ্ট এফেয়াৰ্ছৰ মান্থলি PDF আৰু ইংলিছ ভকেবুলাৰীৰ কাৰণেও এডিশ্যনেল PDF থাকিব। চ' BEd এণ্ট্ৰেন্সৰ এণ্টায়াৰ পেকেজটো আপোনালোকে ইয়াতে পাব এখন গাইডবুকৰ সৈতে, আৰু ইয়াৰ প্ৰাইচ মাত্ৰ 149 ৰুপিজত ইবুক আকাৰে আপোনালোকে এইখন ল'ব পাৰিব। ইচ্ছুকসকলে স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে তাত হোৱাটছএপ কৰিলে হ'ব। ঠিক আছে, গতিকে আমি আৰম্ভ কৰিছোঁ। এটা পুতুককৈ এবাৰ আমি গাইডবুকখন চাই লওঁ। স্ক্ৰীনত আপোনালোকৰ গাইডবুকখন আহিছে। এইখন আমাৰ মাষ্টাৰ গাইডবুক ফৰ BEd এণ্ট্ৰেন্স 2026। গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে অসমৰ আন ইউনিভাৰ্চিটিসমূহতো কামত আহিব। ইয়াত টপিকসমূহ দেখিবলৈ পাইছে আপোনালোকে। লগত অকণমান যদি কণ্টেণ্টটো দেখুৱাই দিওঁ, এয়া কণ্টেণ্ট সম্পূৰ্ণ চিলেবাছ এডুকেশ্যনৰ, লগত MCQ প্ৰেক্টিছ কুৱেশ্যন, এথিক্স এণ্ড টিচিং এপ্টিটিউড। তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে কিছুমান এডিশ্যনেল চেপ্টাৰৰ প্ৰয়োজন হয়, সেইখিনিও ইনক্লুডেড আছে। জেনেৰেল নলেজ, ইংলিছ, মেথছ, ৰিজনিং আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, এই সকলোবোৰ আপোনালোকে গাইডবুকখনত এটা ঠাইতে পাব। ঠিক আছে, গতিকে ইচ্ছুকসকলে স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছএপ কৰিলে হ'ল। আমি আমাৰ মূল টপিকলৈকে ঘূৰি আহোঁ। আমি আৰম্ভ কৰিবলৈ লৈছোঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। চ' মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী একচুৱেলি কোনটো পিৰিয়ড? যিটো আমাৰ ব্ৰিটিছ পিৰিয়ড। আৰম্ভ ক'ৰ পৰা হয়? ব্ৰিটিছসকল বা ইউৰোপীয়ানসকল যেতিয়া আমাৰ ভাৰতলৈ আহিছিল তেতিয়াৰ পৰা আৰম্ভ হয় আৰু সি কণ্টিনিউ হয় ভাৰত স্বাধীন হোৱালৈকে। গতিকে সেই এণ্টায়াৰ পিৰিয়ডটো আমি ধুনীয়াকৈ বুজি কনচেপচুৱেলি পঢ়িবলৈ যত্ন কৰোঁ। আহক তেন্তে চাওঁ ব্ৰিটিছসকলৰ লগত আন কোন কোন ইউৰোপীয়ান আমাৰ ভাৰতবৰ্ষলৈ আহিছিল। চ' এডভেণ্ট অফ দ্য ইউৰোপীয়ান, এই ধৰণে এটা চেপ্টাৰ থাকে, এডভেণ্ট অফ দ্য ইউৰোপীয়ান। তো ইয়াত কেৱল ব্ৰিটিছ বা কেৱল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা আমি শুনিছোঁ, কেৱল তেওঁলোক অহা নাছিল ইউৰোপীয়ান হিচাপে। ইয়াত পৰ্তুগীজসকল আহিছিল, ডাচ্ছসকল আহিছিল, বাকী আমি ব্ৰিটিছ কথা পাতিলোঁ, ডেনছসকল আহিছিল আৰু শেষত ফ্ৰেঞ্চ সকলো আহিছিল। আটাইতকৈ এই ইউৰোপীয়ানসকলৰ ভিতৰত প্ৰথমতে কোন আহিছিল? সেয়া আমাৰ পৰ্তুগীজসকল আটাইতকৈ প্ৰথমতে আহিছিল। ব্ৰিটিছ পিছতহে আহিছে। পিছত যুদ্ধ বিগ্ৰহ হ'ল, বিভিন্ন ডিপ্ল'মেটিক কাম কাজ হ'ল, বিভিন্ন প্ৰেক্ষাপটত ব্ৰিটিছসকল আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে আৰু খুব বহলকৈ তেওঁলোকে ৰাজত্ব কৰিবলৈ সক্ষম হ'ল। কিন্তু তেওঁলোক প্ৰথমতে অহা নাছিল, প্ৰথমতে আহিছিল পৰ্তুগীজ। পৰ্তুগীজৰ ভিতৰত আকৌ কোন আহিছিল? যদি আমি চাওঁ পৰ্তুগীজসকলৰ ভিতৰত ভাস্কো ডা গামাৰ আমি নাম শুনিছোঁ। ভাস্কো ডা গামা পৰ্তুগীজ আছিল। তেওঁ ৰিচ্ড পৰ্ট অফ কালিকট ভায়া কেপ অফ গুড হোপ আফ্ৰিকা ইন 1498। গোটেই লাইনটো আমি বুজিম। কোনে আহিছিল প্ৰথমতে? ভাস্কো ডা গামা। কোন চনত আহিছিল? 1498 চনত। প্ৰশ্ন বাৰে বাৰে ৰিপিট হয়। আহিছিল প্ৰথমতে ক'ত? কালিকটত আহিছিল। পিছত কিবা কিবি কাৰণত পৰ্তুগীজসকল কালিকটত তেওঁলোকৰ গোটেই এষ্টাব্লিছমেণ্টখিনি নকৰি গোৱালৈকে শ্বিফ্ট হ'ল, আৰু গোৱাত আমি এতিয়াও পৰ্তুগীজ চাৰ্চ, এইবিলাক পৰ্তুগীজ কালচাৰ আমি দেখিবলৈ পাওঁ। চ' এই ভাস্কো ডা গামা কোনফালেদি অহা বুলি কৈছে? কেপ অফ গুড হোপ। কেপ অফ গুড হোপ ৰাস্তাটো কোনটো আমি অকণমান চাম এতিয়া। চ' এইখন আমাৰ ৱৰ্ল্ড মেপ। তো এই ৱৰ্ল্ড মেপত আমাৰ ব্ৰিটিছসকল কোনখিনিত আছে জানেনে? বা UK, যদি আমি ইউৰোপ, এই এৰিয়াটো হৈছে আমাৰ ইউৰোপ। এই ইউৰোপত ইয়াতে ক'ৰবাত, এইখিনিতে ক'ৰবাত, জুম কৰিলে আমি গম পাম আমাৰ ইউনাইটেড কিংডম, য'ত নেকি ব্ৰিটিছখিনি থাকে, সেই তাতে আছে। বা ইউৰোপ বুলি ক'লোঁ আৰু, কাৰণ পৰ্তুগীজ অহাৰ কথা আমি পাতি আছোঁ। চ' তেওঁলোকে কোনটো ৰাস্তা দি আহিছিল সেই সময়ত? সেই সময়ত তেওঁলোকে জাহাজ লৈ পেলাই, ভাৰতখনটো আমাৰ ইণ্ডিয়াখন, এইখন আমাৰ ইণ্ডিয়া, জাহাজ লৈ পেলাই এই দীঘলীয়া ৰাস্তাটো দি এই ধৰণে আমাৰ ইণ্ডিয়ালৈকে তেওঁলোকে আহি পাইছিল। ঠিক আছে, ইণ্ডিয়াৰ এইটো চাইডে ৱেষ্ট চাইডে কালিকটত আহি পেলাই পাইছিল। কোচি কৰে বুলিও যাক কয়।
ঠিক আছে ওকে চ' এই এৰিয়াটোত এইখিনি জেগাক কি বুলি কয় কেপ অফ গুড হোপ এই সাগৰৰ মাজত বা ইয়াতে ক'ৰবাত কেপ টাউন আছে এইখিনি জেগাকে কেপ অফ গুড হোপ বুলি কয় এই ইমান দীঘলীয়া ৰাস্তা এটা অতিক্ৰম কৰি আহিছিল বৰ্তমান কিন্তু ইউৰোপৰ পৰা যদি কোনোবাই জাহাজ লৈ ভাৰতত আহে ইমান দীঘলীয়া ৰাস্তা অতিক্ৰম নকৰে আমি চুৱেজ কেনেলৰ নাম শুনিছোঁ নিউজত আহি থাকে চ' এইখিনিত ক'ৰবাত চুৱেজ কেনেল আছে ত' ইউৰোপৰ পৰা এই চুৱেজ কেনেল দি এই ধৰণে ইজিলি ভাৰতত আহিব পাৰে সেইকাৰণে এই ৰাস্তাটো ইমান সৰু হৈ গ'ল সেইকাৰণে এই চুৱেজ কেনেল এইবিলাক নিউজত আহে তাৰ কাৰণে বিভিন্ন যুদ্ধ হয় বৰ্তমান ষ্ট্ৰেইট অফ হৰমুজৰ কথা শুনি আছো ষ্ট্ৰেইট অফ হৰমুজ আমাৰ এইখিনি জেগাত আছে এইখিনি জেগাত এখন ইৰাণ এইখিনি জেগাত ষ্ট্ৰেইট অফ হৰমুজ চ' আমি যদি কোনোবাই যদি এই ইৰাকৰ পৰা তেল লৈ পেলাই যদি ভাৰতত আহিব লাগে তো আমি ইমান দীঘলীয়া ৰাস্তা অতিক্ৰম নকৰি ষ্ট্ৰেইট অফ হৰমুজেদি এই ধৰণে ডাইৰেক্টলি আহিব পাৰোঁ কিন্তু তেওঁলোকেতো জানা নাছিল বা চুৱেজ কেনেলটো পিছতহে খান্দিছে সেই সময়ত খান্দা নাছিল সেইকাৰণে ইমান দীঘলীয়া ৰাস্তা অতিক্ৰম কৰি কেপ অফ গুড হোপৰ ৰাস্তাটো দি পৰ্তুগীজসকল ভাৰতলৈ আহিল বুজি পাইছোঁ আমি এইখিনি চ' পৰ্তুগীজসকল আহিল যিহেতু তেওঁলোকৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিল ফ্ৰেন্সিস্কো ডি আলমেইডা ফ্ৰেন্সিস্কো ডি ই এটা লাগিব ইয়াত ফ্ৰেন্সিস্কো ডি আলমেইডা বা ফ্ৰেন্সিস্কো ডা আলমেইডা যি কয় ঠিক আছে চ' তেওঁ আছিল পৰ্তুগীজসকলৰ প্ৰথমজন গভৰ্ণৰ তাৰপিছত যিহেতু ডাচসকলে ইমান কোনো ছিগনিফিকেণ্ট কাম কৰা নাই সেইকাৰণে তেওঁলোকৰ বিষয়ে আমি নপঢ়োঁ আমি ইম্পৰ্টেণ্ট পইণ্টছখিনি পঢ়িম পৰীক্ষাত যোনবোৰ আমাৰ সুধিব তাৰপিছত আমাৰ ইংলিছসকল আহিল বা ব্ৰিটিছসকল আহিল ব্ৰিটিছসকল আহি কি কৰিলে যি সময়ত ব্ৰিটিছসকল আহিল অহাৰ পিছত তেওঁলোকে ক'ত গ'ল দিল্লীৰ পৰাতো আমাৰ মোগল সাম্ৰাজ্য চলি আছিল সেই সময়ছোৱাত তো সেই সময়ত মোগল সম্ৰাট আছিল আমাৰ জাহাংগীৰ চ' ব্ৰিটিছসকলে আহিল বা ব্ৰিটিছৰ কিং ব্ৰিটিছৰ ফালৰ পৰা কেপ্টেইন হকিংছক পঠাই দিয়া হ'ল যে তুমি যোৱা ভাৰতত ফেক্টৰী স্থাপন কৰিবলৈ ভাৰতত বেপাৰ বাণিজ্য কৰিবলৈ পাৰ্মিশ্যন পোৱা নে নোপোৱা অলপ খবৰ খাতি লৈ আহা চ' কেপ্টেইন হকিন্স আহিল আহি ফালে জাহাংগীৰৰ ৰাজসভাত গ'ল গৈ পেলাই তেল মাৰিবলৈ ষ্টাৰ্ট কৰিলে জাহাংগীৰক যে দিয়ক না আপুনি ফ্ৰেঞ্চসকলক পৰ্তুগীজসকলক আপুনি সেই দিছে কি কয় পৰ্তুগীজসকলক বেপাৰ বাণিজ্য কৰিব দিছে আমাকো দিয়ক না তো জাহাংগীৰে বহুত ভাবিলে বহুত এনালিচিছ কৰাৰ পিছত ফাইনেলি ক'লে ঠিক আছে তোমালোকে এটা মাত্ৰ ফেক্টৰী স্থাপন কৰিবা যোৱা বাকী পিছত দেখা যাব তো প্ৰথমটো ব্ৰিটিছ যিটো ফেক্টৰী 1613 1613 চনত ক'ত হৈ গ'ল চুৰাটত গুজৰাটৰ চুৰাটৰ নাম আমি শুনিছোঁ চুৰাটত প্ৰথমটো ব্ৰিটিছে ফেক্টৰী লগালে ইন 1613 Mughal Emperor Jahangir issued a farman is like giving a permission to Captain Hawkins permitting him to establish a factory at Surat so Captain Hawkins এটা সাকসেস পালে তাৰপিছত ব্ৰিটিছ কিঙে আকৌ মাতি পঠালে ঠিক আছে তুমি ভাৰতত এটা সাকসেস পালা বহুত ভাল কথা আমাক অলপ কিবা এটা দিলা গুচি আহা তাৰপিছত ব্ৰিটিছ কিঙে কেপ্টেইন হকিন্সৰ জাগাত কাক পঠালে থমাছ ৰ কেপ্টেইন হকিন্সৰ জাগাত এইবাৰ থমাছ ৰক পঠালে তো থমাছ ৰ আহিল ইণ্ডিয়াত দেখিলে এটাহে মাত্ৰ আমাৰ ফেক্টৰী আছে এনেকৈ এটা ফেক্টৰী দিটো আমি চলি থাকিব নোৱাৰিম ইমান দূৰৰ পৰা আহি চ' আমাক বেছিকৈ লাগিব আমি এণ্টায়াৰ ভাৰতবৰ্ষখনতে বেপাৰ বাণিজ্য কৰিব লাগিব চ' আকৌ গ'ল জাহাংগীৰৰ তাতে গৈ আকৌ তেল মাৰিলে জাহাংগীৰৰ ৰাজসভাত থাকি ল'লে 4-5 বছৰ ফাইনেলি থমাছ ৰয়ে কি কৰিবলৈ সক্ষম হ'ল জাহাংগীৰৰ গোটেই কি বুলি কয় যে গুড বুকছত আহিলে জাহাংগীৰক ভাল লগাব পাৰিলে আৰু জাহাংগীৰৰ পৰা পাৰ্মিশ্যন পালে বিভিন্ন ঠাইত এই ফেক্টৰী এষ্টাব্লিছ কৰিবলৈ বা বিভিন্ন ঠাইত বেপাৰ বাণিজ্য কৰিবলৈ পাৰ্মিশ্যন পালে সেইধৰণে ব্ৰিটিছ আগবাঢ়িলে ব্ৰিটিছৰ পিছত ফ্ৰেঞ্চ আহিল ফ্ৰেঞ্চেও বেপাৰ বাণিজ্যত বহুত আগবাঢ়িল এতিয়া দুইটাই ইউৰোপিয়ান দুইটাৰ মাজতো ফাইট হ'বই ইফালে সেম সময়তে ইউৰোপতো ব্ৰিটিছ আৰু ফ্ৰেঞ্চৰ মাজত ফাইট লাগি আছিল তাৰে প্ৰভাৱো ভাৰতত পৰিছে চ' এইবিলাক আমি গোটেই ডিটেইলছত নাযাওঁ ইম্পৰ্টেণ্ট ফেক্টছবিলাক আমি পঢ়িম এই থাৰ্ড পইণ্টটো মই অলপমান পিছত কৈ আছোঁ কাহিনীৰ লগত ৰিলেট কৰি পেলাই মই থাৰ্ড পইণ্টটো ক'ম এতিয়া আহিলোঁ ফ্ৰেঞ্চ চ' ফ্ৰেঞ্চেও আহিল ফ্ৰেঞ্চ আহি পেলাই মুছলিপট্টনমত তামিলনাডুৰ মুছলিপট্টনম সাগৰৰ পাৰত চ' এইখন যদি
এখন যদি আমাৰ ভাৰত হয় এফালে ৱেষ্টত আমি পঢ়িলো যে পৰ্তুগীজসকল কালিকাটত আহিছিল, ফ্ৰেঞ্চসকল এইটো চাইডে আহিলে। ত' ফ্ৰেঞ্চসকলে বেছিভাগ এইটো চাইডে আছে, পণ্ডিচেৰীত ফ্ৰেঞ্চসকল আছে আমি জানো। ত' কোনটো চাইডে আছে? ইষ্ট ফালে আছে, ইষ্টাৰ্ণ কোষ্টত। ত' এনেকুৱা এটা জেগা মুছলিলিপট্টনমত ফ্ৰেঞ্চসকলে কি কৰিলে? ফেক্টৰী বনালে। তাৰপিছত বহুত কাহিনী হ'ল, বিভিন্ন জেগাত ফেক্টৰী বনালে, কিবা কিবি কৰিলে, ব্ৰিটিছৰ লগত ফাইট হ'ল, বহুত কিবা কিবি হ'ল। বাট এণ্ডিং ক'ত আহি গ'ল? ফাইনেলি বেটেল অফ ৱাণ্ডি ৱাছ, এই বেটেল অফ ৱাণ্ডি ৱাছ এইখনো তামিলনাডুতে আছে। ইয়াতে ফাইনেল যিখন যুদ্ধ ব্ৰিটিছ আৰু ফ্ৰেঞ্চৰ মাজত, তাতে লাগিলে। আৰু তাৰ পৰাই ফ্ৰেঞ্চৰ বেপাৰ বাণিজ্য, ফ্ৰেঞ্চৰ সাম্ৰাজ্য ভাৰতত নিপাত গ'ল। যিটো ডিচাইচিভ বেটেল আছিল ব্ৰিটিছ আৰু ফ্ৰেঞ্চৰ মাজত, সেইটো আছিল আমাৰ বেটেল অফ ৱাণ্ডি ৱাছ। কেতিয়া হৈছিল? 1760, 1760 চনত বেটেল অফ ৱাণ্ডি ৱাছ হ'ল। তাৰ পৰা ফ্ৰেঞ্চক কমপ্লিটলি কাহিনীৰ পৰা কি কৰি দিয়া হ'ল? আঁতৰাই পঠোৱা হ'ল। চ' লাহে লাহে ব্ৰিটিছৰ কি হৈ আছে? লাহে লাহে ব্ৰিটিছৰ ৰাইজ হৈ আছে। বাকী ইউৰোপিয়ানবিলাক তলত পৰি গৈ আছে, ব্ৰিটিছ লাহে লাহে উঠি আছে। পালো ইয়ালৈকে আমি বুজি। নেক্সট নাম নিশ্চয় শুনিছে আপোনালোকে, বেটেল অফ প্লাচি, পলাশী যুদ্ধ। পলাশী যুদ্ধৰ নাম বহুত শুনিছে, হয়নে? চ' পলাশী যুদ্ধৰ বিষয়ে আমি পঢ়িম এতিয়া, গোটেই বেকগ্ৰাউণ্ড চাম। ত' কাহিনী কি ধৰণৰ আছিল আৰম্ভণিৰ পৰা যদি আমি ধুনীয়াকে যদি বেকগ্ৰাউণ্ড ৱাইজ চাওঁ, সেই সময়ত কাহিনী কি ধৰণৰ আছিল? বেটেল অফ, আমি কিহৰ বেকগ্ৰাউণ্ড চাম? বেটেল অফ প্লাচি। ঠিক আছে, লিখি লৈছো, বেটেল অফ প্লাচিৰ কাহিনী চাম। অ'কে, কিয় লাগিছিল এই যুদ্ধখন, কি হৈছিল, গোটেই কাহিনী আমি চাম। ত' কি আছিল সেইটো সময়ত? যি মোগল সম্ৰাট, গোটেই ভাৰতখনটো মোগলৰ অধীনত আছিল। চ' মোগল সম্ৰাটজন বহে ক'ত? মোগল সম্ৰাটজন বহে আমাৰ দিল্লীত। দিল্লীৰ পৰাটো এতিয়া চাৰিওফালে শাসন কৰাটো সম্ভৱ নহয়। ত' মোগল সম্ৰাটে কিছুমান ইম্পৰ্টেণ্ট প্লেচত নবাব শুনিছে? নবাব কি কৰিছিল? নিযুক্তি দিছিল। ত' মেইন সম্ৰাটজনৰ তলত সৰু সৰু ৰজা, নবাব, নতুন ৰজা। ত' বেংগলত এজন নবাব আছিল, বা সেই সময়ত আমি কওঁ যে বেংগলত কি আছিল? আমাৰ এজন নবাব আছিল, য়ং 23 বছৰীয়া 23 ইয়াৰ্ছৰ এজন নবাব আছিল। নবাবজনৰ নাম আছিল চিৰাজউদ্দৌলাহ। ঠিক আছে, দৌলাহ, এজন নবাব আছিল, 23 বছৰীয়া নবাব চিৰাজউদ্দৌলাহ। ত' এই যিখিনি সময়ৰ কাহিনী কৈ আছো, এইখিনি সময়লৈকে কিন্তু ব্ৰিটিছে এতিয়াও ডাইৰেক্ট পলিটিক্সত সোমোৱা নাই, এতিয়াও ভাৰতক শাসন কৰিবলৈ আৰম্ভ কৰা নাই। তেওঁলোকে জাষ্ট বেপাৰ বাণিজ্য কৰিব আহিছে, বেপাৰ বাণিজ্য কৰি আছিল। বেংগলৰ কথা আমি পাতি আছো এতিয়া। তো বেংগলৰ এজন নবাব আছিল কোন? চিৰাজউদ্দৌলা। তেওঁ কোন আছিল? নবাব অফ বেংগল। নবাব মানে আমি জানো, নবাব মানে কি? যে মোগল সম্ৰাটৰ অধীনৰ সৰু সৰু কিছুমান ৰজা। কিন্তু যিহেতু দিল্লী আৰু বেংগলৰ মাজত বহুত ডিষ্টেঞ্চ আছে, আৰু সেই সময়ততো আজিৰ দৰে ইণ্টাৰনেট, ফোন এইবিলাক নাছিল। চ' এইবিলাক সৰু সৰু ৰজা যদিও মোটামুটিকে ইণ্ডিপেণ্ডেণ্টলিয়ে চলি আছিল। তাহাঁতক ডেইলি মোগল সম্ৰাটে কি কৰিছে কি কৰা নাই চাব নোৱাৰিছিল। তো ব্ৰিটিছৰ বেংগলতে কাছিম বাজাৰ বা কলকাতাৰ ওচৰতে ব্ৰিটিছৰ কি আছিল? এটা ফৰ্ট এটা আছিল। ফৰ্ট মানে সেই সময়ত একচুৱেলি কি? সেই সময়ত ফৰ্ট এটা আছিল, ডাঙৰ এটা বিল্ডিং এটা আছিল। ফৰ্ট মানে সেই সময়ত তাতে তেওঁলোকে যি বেপাৰ বাণিজ্য কৰিবলৈ বস্তু ৰাখি, ইটছ কাইণ্ড অফ ফেক্টৰী প্লাছ অফিচ একেলগে থাকে, প্লাছ ইনভেণ্টৰী। বেপাৰ বাণিজ্য কৰিব, বিভিন্ন জেগাৰ পৰা মছলা কিনিছে, কাপোৰ কিনিছে, তাত ষ্ট'ৰ কৰিছে, তাৰ পৰা জাহাজ ঘাটলৈকে লৈ গৈ জাহাজেদি তেওঁলোকে ক'ত লৈ যাব? ইউৰোপত লৈ যাব। ত' ইটছ কাইণ্ড অফ এ ফেক্টৰী। তেওঁলোকৰ এটা ডাঙৰ ফেক্টৰীও আছে, তাত অফিচো আছে, চব আছে একেলগে। ফৰ্ট, এই ফৰ্টটোৰ নাম আছিল ফৰ্ট উইলিয়াম। কি আছিল এই ফৰ্টটোৰ নাম? ফৰ্ট উইলিয়াম। ঠিক আছে, চ' কলকাতাৰ ওচৰতে বেংগলতে কাছিম বাজাৰত এই ফৰ্ট উইলিয়ামটো আছিল, কাছিম বাজাৰত। এতিয়ালৈকে কিন্তু ব্ৰিটিছে পলিটিক্সত সোমোৱা নাই, বেপাৰ বাণিজ্য কৰি আছে। চিৰাজউদ্দৌলাহে এদিন দেখিলে ব্ৰিটিছে এই ফৰ্ট উইলিয়ামৰ ফৰ্টিফিকেশ্যন কৰি আছে। ফৰ্টিফিকেশ্যন মানে কি? ফৰ্ট উইলিয়াম এটা তেওঁলোকৰ অফিচ বা বিল্ডিং,
সিৰাজউদ্দৌলাই দেখিলে ব্ৰিটিছে কি কৰি আছে, এই বিল্ডিংটোৰ চাৰিওফালে খুব ওখ ওখ খুব মজবুত কিছুমান দেৱাল দি আছে, ঠিক আছে। আৰু কি কৰিছে, শত্ৰু আহিব নোৱাৰাকে তেওঁলোকে যেনেকে আগত কৰিছিল ন ৰজাবিলাকে, শত্ৰু আহিব নোৱাৰাকে তেওঁলোকে কি কৰিছে, এইফালে এনেকে পানী যাব পৰা এনেকুৱা ব্যৱস্থা খান্দি দিছে, যাতে শত্ৰুৱে আহি পেলাই ডাইৰেক্ট এটাক কৰিব নোৱাৰে। ব্ৰিটিছেতো এতিয়াও শাসনতন্ত্ৰত সোমোৱা নাই, বেপাৰ বাণিজ্যহে কৰি আছে। সিৰাজউদ্দৌলাই ভাবিলে এই বেপাৰ বাণিজ্য কৰি থকা মানুহবিলাকে এনেকুৱা ফৰ্টিফিকেশ্যন কিয় কৰি আছে। ফৰ্টিফিকেশ্যন মানে কি, দুৰ্গ নিৰ্মাণ কৰা। সাধাৰণতে দুৰ্গ কোনে নিৰ্মাণ কৰিছিল, ৰজাবিলাকে দুৰ্গ নিৰ্মাণ কৰিছিল, যাতে শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। তো ব্ৰিটিছে দুৰ্গ নিৰ্মাণ কৰিবলগীয়া কি আছে, সিৰাজউদ্দৌলাই এই কথাটো ভাবিলে। কোনে দুৰ্গ নিৰ্মাণ কৰে, যোনে বেলেগক এটাক কৰিব আৰু নিজৰ ডিফেন্সৰ কাৰণে সেনেকুৱা দুৰ্গ কিছুমান নিৰ্মাণ কৰে। তো সিৰাজউদ্দৌলাই কথাটো ভাল নাপালে, ভাল নোপোৱাৰ কাৰণে ব্ৰিটিছৰ মেইন মানুহকেইজনক মাতিলে, তহঁতে কি কৰি আছ, তহঁতে এইবিলাক বন্ধ কৰ। ব্ৰিটিছৰ মানুহকেইটাই ক'লে নাই নাই, আমাৰ লগত যে ফ্ৰান্সৰ যুদ্ধ লাগি থাকে, ফ্ৰান্সৰ পৰা বাচিবলৈহে আমি এই ফৰ্ট নিৰ্মাণ কৰিছো। বাট সিৰাজউদ্দৌলাই কনভিন্স নহল, মোক নিশিকাবি, তহঁতে এইবিলাক বন্ধ কৰ। ব্ৰিটিছো ঘূৰি আহিল, তেওঁলোকে ফৰ্টিফিকেশ্যনৰ কামটো বন্ধ নকৰিলে। সিৰাজউদ্দৌলাই ভাবিলে ইহঁতে এই এনেকে ভালকে ক'লে নুশুনিব, এটেক কৰিব লাগিব। সিৰাজউদ্দৌলা গ'ল, সিৰাজউদ্দৌলাই গৈ পেলাই কি কৰিলে, এই ফৰ্টটো, কাছিম বাজাৰৰ যিটো ফৰ্ট উইলিয়াম আছিল, তাক এটেক কৰিলে। ভিতৰত বহুত ব্ৰিটিছ মানুহ আছিল, বহুখিনি মানুহ ওলাব পাৰিলে, কিছুমান মহিলা শিশু ভিতৰত আবদ্ধ হৈ গ'ল। চ' কোৱা যায় যে 146 কিমান 146 মহিলা, মানে বিভিন্ন ব্ৰিটিছ মানুহ, তাত মহিলাও আছে শিশুও আছে, ভিতৰত আবদ্ধ হৈ গ'ল। এটেক কৰাৰ পিছত জ্বলাই দিলে ফৰ্ট উইলিয়াম, কোনে, সিৰাজউদ্দৌলাৰ সৈনিকে জ্বলাই দিলে, গোটেই ধোৱা ধোৱা হৈ গ'ল। তাৰপিছত সেই 146ৰ 23জন মানুহেহে জীয়াই বাচি উলিয়াব পাৰিলে। চ' কিমান 123 ডেথ, ইমান মানুহ ভিতৰত ব্ৰিটিছ মানুহ মৰি গ'ল, ঠিক আছে। তো এই ইনচিডেণ্টটোক কি বুলি কোৱা হয়, কাছিম বাজাৰৰ ব্লেক হোল ট্ৰেজেডি বুলি কোৱা হয়, ব্লেক হোল ট্ৰেজেডি, ঠিক আছে। কাৰণ কলা ধোঁৱাই আৱৰি ধৰিছে, জ্বলাই দিয়াৰ পিছত সেই ধোঁৱাত ছাফকেটেড হৈ পেলাই মানুহ মৰি গৈছে। ব্ৰিটিছক সিৰাজউদ্দৌলাই এই কামটো কৰিলে। ব্ৰিটিছে বহি থাকিব নেকি? তো ব্ৰিটিছে কি কৰিলে, ৰবাৰ্ট ক্লাইভক দায়িত্ব দিলে। ৰবাৰ্ট ক্লাইভ এই সময়ত ব্ৰিটিছৰ এনেকুৱা সেনাধ্যক্ষ টাইপ মানুহ আছিল, কেপ্টেইন আছিল আৰ্মি টিমৰ। চ' ৰবাৰ্ট ক্লাইভক দায়িত্ব দিলে যে তুমি এই ঘটনাটোৰ এতিয়া বদলা ল'ব লাগে, সিৰাজউদ্দৌলাক শিক্ষা দিব লাগে। ৰবাৰ্ট ক্লাইভক দায়িত্ব দিয়া হ'ল। ৰবাৰ্ট ক্লাইভে বুদ্ধি লগালে, এতিয়া মই ডাইৰেক্ট সিৰাজউদ্দৌলাক এটেক কৰিলে মইতো হাৰি থাকিম, ইমান পাৱাৰফুলটো ব্ৰিটিছে এতিয়াও হৈ উঠা নাই। চ' বুদ্ধি কি লগালে, যে সিৰাজউদ্দৌলাৰ এজন সৈনিক আছিল, যাৰ নাম আছিল মীৰ জাফৰ। সৈনিক মানে কি, কমাণ্ডাৰ ইন চিফ, সৈনিকৰ তেওঁ চিফ আছিল, কমাণ্ডাৰ ইন চিফ, ঠিক আছে, মীৰ জাফৰ। তো মীৰ জাফৰক ৰবাৰ্ট ক্লাইভে ঘোচ দিলে, পইচা দিলে, প্ৰলোভন দিলে, যে তই সিৰাজউদ্দৌলাৰ লগত বিশ্বাসঘাতকতা কৰি মোৰ ফালে আহি যা। এই ৰবাৰ্ট ক্লাইভ আৰু সেই সিৰাজউদ্দৌলাৰে কমাণ্ডাৰ ইন চিফ মীৰ জাফৰজন কি হৈ গ'ল, একগোট হৈ গ'ল, তই মোৰ ফালে আহি যা, আমি দুজনে মিলি কেনে সিৰাজউদ্দৌলাক হৰুৱাও আৰু বেংগলখন কাঢ়ি লওঁ, তাৰপিছত তোক বেংগলৰ নবাব পাতি দিম, তোক বেংগলৰ ৰজা পাতি দিম, মীৰ জাফৰক। মীৰ জাফৰে ভাল পালে, বাহ বঢ়িয়া কথা। চ' এই ৰবাৰ্ট ক্লাইভ প্লাছ মীৰ জাফৰ দুইজনে লগ হৈ কেনে ভাৰ্চেছ কাৰ লগত, ভাৰ্চেছ সিৰাজউদ্দৌলাৰ লগত ফাইট কৰিলে, ঠিক আছে। ফাইট কৰি কেনে সিৰাজউদ্দৌলাক হৰুৱালে। এই ফাইটখনেই হৈছে আমাৰ পলাশীৰ যুদ্ধ, ঠিক আছে। এই ফাইটখনেই আমাৰ কি, পলাশীৰ যুদ্ধ, দ্য বেটেল অফ প্লাচি। কেতিয়া হৈছিল, 1757 হৈছিল। was fought between Nawab of Bengal Sirajuddaula and British India captain led by Robert Clive with the support of Mir Jafar. So Mir Jafar আৰু Robert Clive এটা টিমত ভাৰ্চেছ সিৰাজউদ্দৌলাৰ লগত ফাইট হ'ল। যেহেতু বিশ্বাসঘাতকতা মিৰ জাফাৰে কৰিছে, ডেফিনেটলি ফাইটত মিৰ জাফাৰ হাৰি থাকিল, সৰি মিৰ জাফাৰ নহয়, সিৰাজউদ্দৌলা হাৰি থাকিল। দিছ ৱাজ দ্য বেটেল অফ প্লাচি, পলাশীৰ যুদ্ধ। বেংগলৰ ভগীৰথী
নদীৰ পাৰত এই যুদ্ধখন হৈছিল 1757ত আমি বুজি পালো ঠিক সেইধৰণে যি ধৰণে ব্ৰিটিছে প্ৰতিশ্ৰুতি দিছিল মীৰ জাফৰক সেই ধোকেবাজজনক কি কৰা হ'ল বেংগলখন ব্ৰিটিছৰ কণ্ট্ৰলত আহি গ'ল কিন্তু মীৰ জাফৰক ৰজা পাতি দিলে কেনেকুৱা টাইপৰ ৰজা পাপেট পুতলা টাইপৰ ৰজা সি নামতহে ৰজা শুনিব কিন্তু ব্ৰিটিছৰে কথা নেক্সট আমি ইম্পৰ্টেণ্ট বেটেলৰ বিষয়ে ডিছকাছ কৰিম ডেট ইজ বেটেল অফ বাক্সাৰ সো গোটেই বেটেল অফ বাক্সাৰৰ কাহিনী আমি বুজো এতিয়া বৰ্তমান বেংগলত নবাব কোন হৈ আছে সিৰাজউদ্দৌলাটো গুচি গ'ল সিৰাজউদ্দৌলা গুচি যোৱাৰ পিছত আমাৰ যিজন মীৰ জাফৰ আছিল যিজন আমাৰ ধোকেবাজ মানুহ আছিল তেওঁ আমাৰ এতিয়া বেংগলৰ নবাব হৈ আছে ব্ৰিটিছে তেওঁক পুতলা নবাব পাতি থৈ দিছে ব্ৰিটিছে দেখিলে যে মীৰ জাফৰৰ ইমান কাম নাই নামত ৰজা সি চলাবই নোৱাৰে সি ভালকে কথা ক'ব নোৱাৰে সি নোৱাৰে নাই কাম নাই তাৰ ইয়াৰ দ্বাৰা নহ'ব ইয়াক আমি ৰিপ্লেচ কৰাব লাগিব সো মীৰ জাফৰে মানে ব্ৰিটিছে এই মীৰ জাফৰক ৰিপ্লেচ কৰাই দিলে কাৰ দ্বাৰা বেলেগ এজন নবাব মীৰ জাফৰৰ জাগাত আনিলে বেলেগ নবাবজন আমাৰ কোন বেলেগ নবাবজন হৈছে আমাৰ মীৰ কাছিম এই মীৰ কাছিম বেলেগ কোনো নহয় মীৰ কাছিম এই মীৰ জাফৰৰে সান ইন ল মীৰ জাফৰৰে জোৱাই ঠিক আছে মীৰ জাফৰৰে কি জোৱাই সান ইন ল মীৰ কাছিম তাক আনি কেনে ৰজা পাতিলে তো এতিয়া আৰু অলপ কাহিনী শুনো মীৰ কাছিম এতিয়া আমাৰ নবাব হৈ আছে নবাব মানে মই কৈছিলো দিল্লীৰ মোগল এম্পায়াৰৰ মোগল সম্ৰাটৰ অধীনত লাহে লাহে দিল্লীৰ মোগল যি এম্পায়াৰ আছিল সি উইক হৈ আহিল সি ডিক্লাইন হৈ আহিল তাৰ আগৰ নিচিনা পাৱাৰ নথকা হ'ল তো মীৰ কাছিমে ভাবিলে যে দিল্লীৰ অধীনত আমি কিয় থাকিম আমি এতিয়া নিজে পাৱাৰফুল ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ হৈ নাযাওঁ কিয় সো মীৰ কাছিমে ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ হ'ব বিচাৰিলে মীৰ কাছিমে কি হ'ব বিচাৰিলে ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ হ'ব বিচাৰিলে অ'কে ঠিক আছে ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ হ'ম প্ৰব্লেম ক'ত আহিল এই যে মই কৈছিলো 3 নম্বৰ পইণ্টটো মই অলপ পিছত বুজাম বুলি এই পইণ্টটো মই অলপ পিছত বুজাম বুলি কৈ থৈছিলো তো 1717তে 1717 চনত মোগল এম্পায়াৰৰ ফাৰুক শ্বিয়াৰ নামৰ এজন মোগল সম্ৰাট আছিল সেই ফাৰুক শ্বিয়াৰে ব্ৰিটিছক এখন ফাৰমান দি থৈছে এখন দাস্তাক পাৰমিশ্যন এখন অৰ্ডাৰ এখন দি থৈছে যে বেংগলত তোমালোকে ডিউটি ফ্ৰী ট্ৰেড কৰিব পাৰিবা মানে বেংগলত তোমালোকে ট্ৰেড কৰিলে আমাক কোনো ধৰণৰ টেক্স দিব নালাগে ফাৰুক শ্বিয়াৰ অলপ দুৰ্বল ৰজা আছিল ফাৰুক শ্বিয়াৰে দেখিলে যে দিল্লীত বহি মই বেংগলত কি ট্ৰেড চলি থাকে মইতো কণ্ট্ৰল এনেও কৰিব নোৱাৰো তাতকে মই এটা কাম কৰো খুব কম পইচাৰ বিনিময়ত ব্ৰিটিছৰ পৰা মই এটা এমাউণ্ট এটা লৈ লওঁ ব্ৰিটিছৰ পৰা মই 3000 টকা এটা লৈ লওঁ সো ফাৰুক শ্বিয়াৰে ব্ৰিটিছৰ পৰা 3000 টকা এটা ল'লে 3000 টকাটো লৈ ফেলে তাহাঁতক এখন কি কৰিলে বোলে লৈ যা এখন অৰ্ডাৰ এখন ফাৰমান এখন দি দিলে ফাৰমানখনত কৈছে যে ব্ৰিটিছে বেংগলত ডিউটি ফ্ৰী ট্ৰেড টেক্স ফ্ৰী ট্ৰেড কৰিব পাৰিব কোনো আৰু এক্সট্ৰাকে টেক্স দিব নালাগে বেংগলত ট্ৰেড কৰাৰ কাৰণে তো সেই ফাৰমানখনৰ জৰিয়তে সেই দাস্তাক সেই অৰ্ডাৰখনৰ জৰিয়তে ব্ৰিটিছে এতিয়া বেংগলত যে ট্ৰেড কৰি আছে তাৰ কোনো ধৰণৰ পইচা বা টেক্স বা ডিউটি নিদিয়ে তো মীৰ কাছিম বৰ্তমান নবাব হৈ আছিল মীৰ কাছিম মীৰ জাফৰজনটো বুৰ্বক আছিল ব্ৰিটিছে তাক ৰিপ্লেচ কৰি মীৰ কাছিমক দিলে মীৰ কাছিম এতিয়া ওলালে অভাৰ স্মাৰ্ট মীৰ কাছিমে ভাবিলে মোগলৰ কথা আগৰ কথা এতিয়া আৰু নুশুনো এতিয়া আমি ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ তো মোগলে যে তোক সেইখন ফাৰমান দিছিলে সেইখন আমি এতিয়া আৰু নচলো সেইখন মতে নচলো এতিয়া মই ৰজা তহঁতে ইয়াত বেপাৰ বাণিজ্য কৰিলে আমাক ডিউটি বা টেক্স দিব লাগিব ব্ৰিটিছে কৈছে নিদিও কেনেকে ল চাওঁ নহয় তো মীৰ কাছিমে ভাবিলে যে এই যে ব্ৰিটিছে ডিউটি ফ্ৰী বা টেক্স নিদিয়াকে বাণিজ্য কৰি আছে কিন্তু যিখিনি আমাৰ ইণ্ডিয়ান ট্ৰেডাৰ আছিল ইণ্ডিয়ান ট্ৰেডাৰখনে হাই টেক্স ভৰিব লগা হৈছে ইণ্ডিয়ান ট্ৰেডাৰখিনিয়ে বেপাৰ বাণিজ্য কৰিব লাগিলে টেক্স দিব লাগে ব্ৰিটিছে টেক্স দিব নালাগে সো ব্ৰিটিছে এটা এডভান্টেজ পাই আছে ইণ্ডিয়ানখিনি অলৰেডি ডিছএডভান্টেজ পজিশ্যনত এটা আছে যে তাহাঁত সদায় নামি গৈ আছে আৰু ব্ৰিটিছখিনি বাঢ়ি গৈ আছে
তো প্ৰথমতেতো মীৰ কাছিমে ব্ৰিটিছক ক'লে নাই তহঁতে এতিয়া টেক্স দিব লাগিব ব্ৰিটিছসকলে ঘেণ্টা নিদিওঁ তো কাছিমে বুদ্ধি লগালে আমি এটা কাম কৰোঁ আমি এনেকুৱা এটা ৰুল আনো যে কোনেও টেক্স দিব নালাগে ইণ্ডিয়ানেও নালাগে ব্ৰিটিছেও নালাগে তেতিয়া দুইটা আকৌ কি আহি যাব লেভেল প্লেয়িং ফিল্ডত আহি যাব ছেইম পজিশ্যনত আহি যাব চ' মীৰ কাছিমে বুদ্ধি লগালে যে নাই এতিয়া কোনেও টেক্স দিব নালাগে যা ব্ৰিটিছে নিদিয়ে যদি আমাৰ ইণ্ডিয়ান মানুহৰ টেক্স দিব নালাগে কোনেও দিব নালাগে তাৰপিছত কি হ'ল ব্ৰিটিছে দেখিলে কোনেও যেতিয়া টেক্স দিব নালাগা হ'ল এই যে তাহাঁত এটা এডভান্টেজ পজিশ্যনত আছিল সেই এডভান্টেজ পজিশ্যনটো তাহাঁতে লুজ কৰি পেলালে ন হেৰুৱাই পেলালে এতিয়া ইণ্ডিয়ানখিনিওতো সমানে কম্পিট কৰিব পৰা হ'ব টেক্স যদি দিব নালাগে তো ভাবিলে এই মীৰ কাছিমকতো আমিয়ে বহাইছিলোঁ ইয়াক এতিয়া খেদাব লাগে মীৰ কাছিমক তাহাঁতে কি কৰিলে ব্ৰিটিছে খেদি পঠিয়ালে ৰাজপাটৰ পৰা খেদি পঠিয়ালে তোক আমিহে ৰজা বনাইছিলোঁ খেদি পঠিয়াই দিলে ক'ত যাব মীৰ কাছিম মীৰ কাছিমটো নৱাবহে আছিল সম্ৰাটটো নাছিল ক'ত যাব কাৰ আণ্ডাৰৰ নৱাব আছিল সেই মোগল এম্পায়াৰৰ আণ্ডাৰত নৱাব আছিল সেই সময়ত মোগল এম্পায়াৰ কোন আছিল শ্বাহ আলম দ্বিতীয় তো মীৰ কাছিম গৈ পালে ক'ত মীৰ কাছিমে যেতিয়া ব্ৰিটিছে খেদি পঠালে মীৰ কাছিমে গৈ পালে আমাৰ শ্বাহ আলম দ্বিতীয়ৰ ওচৰত যে এনেকুৱা বেংগলত চিটুৱেশ্যন হৈ আছে ব্ৰিটিছক আমি পঠাব লাগিব খেদি পঠাব লাগিব নহ'লে সিহঁতে আৰু বাঢ়ি বাঢ়ি যাব বেংগলৰ পৰা যেতিয়া দিল্লী যাব বেংগল বিহাৰ দেন উত্তৰ প্ৰদেশ তাৰপিছত গৈ দিল্লী পাব সেই উত্তৰ প্ৰদেশতে সেইখিনি সময়ত আৱাধ বুলি কৈছিল আৱাধ নাম শুনিছে ন আৱাধ যে আৱাধৰো এজন নৱাব আছিল চ' আৱাধৰ নৱাবজনৰ নাম আছিল শুজাদুল্লাহ ঠিক আছে আৱাধৰ নৱাবজনৰ নাম কি আছিল স্পেলিংটো মই এবাৰ চাই লৈছোঁ শুজা-উদ-দৌলাহ এইজন আছিল আমাৰ আৱাধৰ নৱাব ক'ৰ নৱাব আৱাধৰ নৱাব চ' ইও ভাবিলে বেংগলতো এই অৱস্থা কৰিছে ব্ৰিটিছক যদি আমি এতিয়াই কণ্ট্ৰল নকৰোঁ আমাৰ আৱাধখনো সিহঁতে এনেকুৱা অৱস্থা কৰি দিব আৰু শ্বাহ আলম আছিল আমাৰ মোগল এম্পায়াৰ দিল্লীত বহি আছিল তো এই তিনিজনে গৈ কিনে লগ হ'ল লগ হোৱাৰ পিছত তিনিজনে ব্ৰিটিছক ফাইট কৰিবলৈ ব্ৰিটিছক তাৰ পৰা খেদি পঠাবলৈ ফাইট কৰিবলৈ আগবাঢ়ি আহিল তিনিজনৰ কম্বাইন আৰ্মি লগ হৈ পেলাই ঠিক আছে লগ হ'ল তো ফাইট কৰিবলৈ দিল্লীৰ পৰা আকৌ ঘূৰি কোনফালেদি আহিব উত্তৰ প্ৰদেশ বিহাৰ এনেকেই ঘূৰি আহিব হয়নে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মাজত বাক্সাৰ নামৰ ঠাইত ইহঁতে মুখামুখি কৰিবলগীয়া হ'ল ব্ৰিটিছ আৰ্মি লেড বাই হেক্টৰ মুনৰো তো ইহঁত ভাৰ্চেছ হেক্টৰ মুনৰো তাহাঁতে মুখামুখি কৰিব লগা হ'ল ঠিক আছে মুনৰো ক'ত মুখামুখি কৰিব লগা হ'ল বাক্সাৰ নামৰ ঠাইত এই বাক্সাৰ ঠাইখন কিন্তু এতিয়াও আছে যদি কোনোবাই ট্ৰেইনেদি গুৱাহাটীৰ পৰা অসমৰ পৰা দিল্লীলৈকে যায় তোমালোকে চাবা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বৰ্ডাৰ এৰিয়াখিনিত বাক্সাৰ ঠাইখনৰ নাম শুনিছাও চাগে বহুতে বাক্সাৰ ঠাইখন এতিয়াও আছে বাক্সাৰ ৰেলৱে ষ্টেচন এটা তোমালোকে পাবা তাত ট্ৰেইনবোৰ ৰখিব যেতিয়া তোমালোকে বিহাৰ পাৰ হ'বা পাটলিপুত্ৰ কিবা কিবি আৰু ইউ পি পোৱাৰ আগে আগে তোমালোকৰ প্ৰয়াগৰাজ এইবিলাক পোৱাৰ আগে আগে ৰেলৱে ষ্টেচন এটা আছে বাক্সাৰ ৰেলৱে ষ্টেচন সেই বাক্সাৰ জাগাটোতে ইহঁত তিনিজন মীৰ কাছিম শ্বাহ আলম শুজাদুল্লাহ ভাৰ্চেছ হেক্টৰ মুনৰো লাগিল যুদ্ধ দেট ইজ বেটেল অফ বাক্সাৰ ঠিক আছে দিছ ইজ আৱাৰ বেটেল অফ বাক্সাৰ বেটেল অফ প্লাচি 1857 পঢ়িলোঁ তাৰপিছত 1864 আমাৰ এই বেটেল অফ বাক্সাৰটো হৈছিল কাৰ মাজত was fought between British East India Company led by Hector Munro and combined force of Shah Alam দ্বিতীয় মীৰ কাছিম যিজন বেংগলৰ নৱাব আছিল আৰু শুজাদুল্লাহ যিজন আৱাধৰ নৱাব আছিল তাৰপিছত কি হ'ল হাৰি থকাৰ পিছত ব্ৰিটিছসকলে সৰু ল'ৰা ছোৱালী আমাৰ লগত যুদ্ধ লাগিছ হাৰিছ একো নহয় আমি তহঁতক আকৌ ৰজা পাতিম কিন্তু এবাৰ কণ্ডিশ্যন লগাম কি কণ্ডিশ্যন তহঁতে ঠিক আছে ৰজা হ কিন্তু দিৱানী ৰাইটছ আমি ল'ম হোৱাট ইজ দিৱানী ৰাইটছ চ' দুটা টাইপ অফ কাম চলে এডমিনিষ্ট্ৰেশ্যনৰ এটা হৈছে দিৱানী আনটো হৈছে নিজামত দিৱানী ৰাইটছ নিজামত ৰাইট দিৱানী ৰাইট মানে হৈছে ৰেভিনিউ কালেকশ্যন পইচা কালেক্ট কৰিম টেক্স কালেক্ট কৰিম কিবা কালেক্ট কৰিম অমুক কালেক্ট কৰিম ৰেভিনিউ কালেকশ্যন আৰু নিজামতটো হৈছে যিটো এডমিনিষ্ট্ৰেশ্যন আমি ল পুলিচ এডমিনিষ্ট্ৰেশ্যন ৱেলফেয়াৰ সেইবোৰ নিজামত আৰু দিৱানী ৰাইটছ কালেক্ট কৰাটো
চ' ব্ৰিটিছে ক'লে এইবাৰ তহঁতক ৰজা পাতিম হাৰিছ একো নাই ৰজা পাতিম কিন্তু দিৱানী ৰাইটছ ৰেভিনিউ কালেকশ্যনৰ ৰাইটছটো আমাৰ লগত ৰাখিম আৰু যিটো নিজামত ৰাইটছ যিটো চলাব লাগে সেইটো তহঁতে চলাবি পইচা ল'ব এজনে চলাব বেলেগে দিছ ইজ ডুৱেল গভমেণ্ট মানে ৰেছপনচিবিলিটিটো দুটাই ভাগ কৰি ল'লে যিটো ভাল ৰেছপনচিবিলিটি পইচা অনা সেইটো ব্ৰিটিছে নিজৰ লগত ৰাখিলে আৰু দেশ চলোৱা ৰেছপনচিবিলিটি দি দিলে নবাবসকলক মোগলক তো এই কামটো কৰিছিল কোন এই যে ৰবাৰ্ট ক্লাইভ আগতে তেওঁ সেনাধ্যক্ষ আছিল পিছতে ৰবাৰ্ট ক্লাইভ গৈ পেলাই যিহেতু তেওঁ ৰবাৰ্ট ক্লাইভে বেটেল অফ প্লাচি জিকাত সহায় কৰিছিল সেইকাৰণে ৰবাৰ্ট ক্লাইভক গৈ পেলাই পিছত গভৰ্ণৰ অফ বেংগল পতা হৈছিল এই ৰবাৰ্ট ক্লাইভে এই ডুৱেল গভমেণ্ট চিষ্টেমটো আনিলে ডুৱেল গভমেণ্ট মানে কি দিৱানী ৰাইটছ আৰু নিজামত ৰাইটছ বেলেগ বেলেগ মানুহে চলাব বুজি পাইছো ঠিক আছে চ' এই ডুৱেল গভমেণ্টৰ কাৰণে বহুত প্ৰব্লেম হ'ল পইচা কালেক্ট কৰে এজনে আৰু ৰজাই চলাব যে ৰজাৰ হাতত পইচাও নাই পাৱাৰো নাই কেনেকৈ চলাব তো যাৰ কাৰণে কি হৈ গ'ল গোটেই অৰাজকতা ফেলি গ'ল বেংগলত বহুত মানে ভাবিব নোৱাৰা ধৰণৰ বেয়া চিটুৱেশ্যন এটা হ'ল এণ্ড ফাইনেলি 1770ত কি হ'ল বেংগলত এটা ডাঙৰ ফেমাইন আহিল খুব আকাল হ'ল বহুত মানুহৰ মৃত্যু হ'ল তাৰ পিছত গৈ কেনে ব্ৰিটিছেও ভাবিবলৈ বাধ্য হ'ল যে এই ধৰণে এই যে আমি ডুৱেল গভমেণ্ট চলাওঁ এজনে পইচা কালেক্ট কৰোঁ বেলেগ এজনক চলাব দিওঁ এই ধৰণে কিন্তু নচলে তো আমি ডুৱেল গভমেণ্টটো কি কৰিব লাগিব এবলিছ কৰিব লাগিব চ' ৱাৰেন হেষ্টিং আহি গ'ল সেই সময়ত ৰবাৰ্ট ক্লাইভৰ পিছৰজন গভৰ্ণৰ অফ বেংগল তেওঁ আছিল ৱাৰেন হেষ্টিং আহি ফালে কি কৰিলে এই ডুৱেল গভমেণ্টৰ চিষ্টেমটো এবলিছ কৰি পেলালে এণ্ড কৰি পেলালে 1772 কাৰণ দেখিছে যে 1770ত ফেমাইন আহিল আৰু বহুত কিবা কিবি প্ৰব্লেম হ'ল এইটোৰ কাৰণে কিন্তু যদিও এবলিছ কৰিলে এনেকুৱা নহয় যে ৰেভিনিউ ৰাইটছটো মোগলক দি দিলে মোগলৰ পৰা এতিয়া বোথ দিৱানী ৰাইটছ আৰু নিজামত ৰাইটছ লৈ ফালে নিজৰ লগত ৰাখি থ'লে চ' দুইটা ৰাইটছ নিজৰ লগত আহি গ'ল মানে কি এতিয়া ব্ৰিটিছে কমপ্লিটলি পলিটিকেল এফেয়াৰ্ছত সোমাই গ'ল কমপ্লিটলি এতিয়া শাসন ব্যৱস্থাত ব্ৰিটিছ সোমাই গ'ল গোটেই বেংগলখন কোনে শাসন কৰিব এতিয়া ব্ৰিটিছে শাসন কৰিব চ' ষ্টৰিত এই যে ব্ৰিটিছৰ শাসনৰ ষ্টৰিটোত ব্ৰিটিছ এই ধৰণে সোমাই পৰিল আমি বুজিলো সোমালে কেনেকে সোমোৱাৰ পিছত কি হ'ব আমি বেলেগ ক্লাছবোৰত চাম আজি যিখিনি পঢ়িছো এটা পেজতে নোটছখিনি কমপ্লিট কৰা আছে সেই পিডিএফটো মই দি দিম আজিৰ পিডিএফটো ঠিক আছে চ' এই পিডিএফটো গোটেইটো দিব নোৱাৰিম কাৰণ গোটেইটো পাৰ্ট অফ দ্য গাইডবুকৰ পাৰ্ট হয় আজি পঢ়া ক্লাছখিনি এটা পেজত গোটেইখিনি বস্তু আছে ৰিভাইজ কৰিবলৈ নোটছ বনাবলৈ ইজি হ'ব এইখিনি মই ডেছক্ৰিপশ্যনত দি দিম বাকী থেংক ইউ ছ' মাছ তোমালোকে মোক কোৱা যে শেষলৈ থাকিবা নে নাথাকা থাকিবা যদি ৰেগুলাৰ ক্লাছেছ হ'ব যোনে যোনে চাইছা প্লিজ এটা কমেণ্ট চবেই দি থৈ যাবা কাৰণ তোমালোকৰ কমেণ্ট পঢ়ি আমি এনকাৰেজমেণ্ট পাওঁ আৰু এই ধৰণৰ কণ্টেণ্ট আৰু আনিবলৈ ভাল লাগে ঠিক আছে যি নহওক কমেণ্ট সকলোৱে এটা দি থৈ যাবা গাইডবুক ল'ব বিচৰাসকলে হোৱাটছআপ কৰিলে হ'ল থেংক ইউ ছ' মাছ পুনৰ আমি লগ পাম নেক্সট ক্লাছত থেংক ইউ